Hey guys, Assam Public Service Commissioner Forest Ranger যিখিনি পোষ্ট আছিলে তো অলৰেডি যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিলে তাৰ কাৰণে আপোনাৰ যেটো ৰিটেন এক্সামিনেশ্যনৰ তাৰ নটিফিকেশন আহিছে যদি আপুনি এপ্লাই কৰিছিলে দেন এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে মই যেটো ভিডিওত আলোচনা কৰিম আপুনি এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব লগতে এক্সাম শিডিউলখিনি কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব ইয়াৰ ডিটেইলছখিনি মই সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম যদি এইটো নটিফিকেশন ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট স্কেট টিমৰ পৰা ৰেসপন্স পাব যদি আপুনি ইন্টারেস্টেড হয় না হক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ এতিয়া চাব ওভাৰভিউখিনি ৰিক্ৰুটমেন্ট অৰ্গেনাইজেশ্যন দি আছে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পৰা আহিছে নটিফিকেশনটো আৰু পোষ্ট নেমটো দি আছে ফৰেষ্ট ৰেঞ্জাৰ আৰু যত আপোনাৰ এডভাৰটাইজমেন্ট নাম্বাৰটো দি আছে 22/2025 এটা চাব আপোনাৰ পোষ্ট আছিল তাতে আপোনাৰ পোষ্ট আছিল 50 যত আপোনাৰ নটিফিকেশনটো আহিছিল আৰু ক্যাটাগৰীটো এটো আপোনাৰ এডমিট কাৰ্ড ৰিলেটেড মই এটো আপুনি কেতিয়া এডমিট কাৰ্ডটো ৰিলিজ কৰিব কেতিয়া আপোনাৰ এক্সাম শিডিউলখিনি হ'ব এইখিনি গোটেইখিনি ডিটেইলছ আপোনাক মই এইটো ভিডিওতে প্ৰভাইড কৰিম এতিয়া চাব এক্সাম যেটো টাইপ দি আছে ৰিটেন এক্সামিনেশ্যন হ'ব লগতে আপোনাৰ কনভেনশনাল যেটো এণ্ড OMR টাইপ আপোনাৰ এক্সাম হ'ব আৰু আপোনাৰ যেটো এক্সাম ষ্টাৰ্ট ডেট দি আছে এটো আপোনাৰ 30 আগষ্ট 2026 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপোনাৰ এডমিট কাৰ্ড ৰিলিজ কৰি দিব অফিচিয়েল পৰ্টেলত 27 আগষ্ট 2026 ৰ পৰা অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক মই এই ভিডিওৰ ডেসক্ৰিপশনত আপোনাক প্ৰভাইড কৰি দিম বা আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি www.apsc.nic.in সাৰ্চ কৰি আপুনি APSC যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব দিয়া চাব এক্সাম যিখিনি টাইম টেবল আছে সেইখিনি ডিভাইড কৰি দি আছে সিস্টেমেটিক খিনি শিডিউল কৰি দি আছে শিডিউলখিনি চাব আপোনাৰ যদি ষ্টাৰ্টিং যেটো ডেট দি আছে এক্সামৰ 30 আগষ্ট 2026 ৰ পৰা ষ্টাৰ্ট হ'ব যত আপোনাৰ জেনাৰেল নলেজৰ কাৰণে হ'ব 10 AM ৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপোনাৰ 12 noon লৈকে আপুনি জেনাৰেল যিখিনি নলেজ আছে তাৰ এক্সাম এটেম্প কৰিব পাৰিব নেক্সট আপুনি চাব 30 আগষ্ট 2026 ত আপোনাৰ জেনাৰেল ইংলিশ ৰিলেটেড এক্সাম হ'ব যত আপোনাৰ 2 PM ৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপুনি 4 PM লৈকে আপুনি এক্সাম এটেম্প কৰিব লাগিব 31 আগষ্ট 2026 যত আপোনাৰ অপশনাল সাবজেক্ট পেপাৰ 1 থাকে তাতে আপোনাৰ 10 AM ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 1 PM লৈকে আপোনাৰ এক্সাম হ'ব আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ 31 আগষ্ট 2026 যত আপোনাৰ অপশনাল সাবজেক্ট পেপাৰ 2 থাকিব যত আপোনাৰ 2 PM ৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপুনি এটেম্প কৰিব লাগিব 5 PM লৈকে নেক্সট আপুনি 1 সেপ্টেম্বৰ 2026 যেটো আপোনাৰ অপশনাল সাবজেক্ট পেপাৰ 3 আছে যেটো আপোনাৰ 10 AM ৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপুনি 1 PM লৈকে আপুনি এক্সাম এটেম্প কৰিব লাগিব নেক্সট চাব আপোনাৰ 1 সেপ্টেম্বৰ 2026 যেটো আপোনাৰ অপশনাল পেপাৰ 4 থাকিব 2 PM ৰ পৰা ষ্টাৰ্ট হ'ব আৰু আপুনি 5 PM লৈকে এইটো এক্সাম এটেম্প কৰিব লাগিব আৰু আপুনি যিখিনি আপোনাৰ যদি এডমিট কাৰ্ড থাকিব আপুনি যেতিয়া ডাউনলোড কৰিব তাতে আপুনি ভেৰিফাই কৰিব লাগিব এক্সাম যিখিনি শিডিউল তাতে দিয়া থাকিব আপোনাৰ এডমিট কাৰ্ডত এটো শিডিউল হিচাপত আপুনি এক্সামখিনি এটেম্প কৰিব লাগিব এতিয়া চাব কেনেকৈ আপুনি এডমিট কাৰ্ডটো ডাউনলোড কৰিব তাৰ কাৰণে ফাৰ্ষ্টত আপুনি APSC ৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি ভিজিট কৰিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপশনত আপোনাক প্ৰভাইড কৰি দিম নেক্সট আপুনি যাব লাগিব যেটো এডমিট কাৰ্ড সেকশন আছে তাতে ক্লিক কৰিব লাগিব আৰু তাতে আপুনি ওপেন কৰি কিনে চাব ফৰেষ্ট ৰেঞ্জাৰ এডমিট কাৰ্ড 2026 ৰ কাৰণে লিংকটো দি আছে আপুনি তাতে ক্লিক কৰিব লাগিব আৰু লিংকটো এভেইলেবল হ'ব আপোনাৰ 17 আগষ্ট 2026 ৰ পৰা আৰু লিংকটো এভেইলেবল হোৱাৰ লগে লগে মই এই ভিডিওৰ ডেসক্ৰিপশনতো প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব নেক্সট আপোনাৰ এপ্লিকেশন আইডি অবলিক দিয়া আছে যদি আপুনি বিচাৰে আপোনাৰ ৰোল নাম্বাৰ এন্ড ডেট অফ বাৰ্থ দি কিনে আপুনি তাতে লগইন কৰিব লাগিব আৰু লগইন কৰি কিনে আপোনাৰ এডমিট কাৰ্ডটো আপুনি তাৰ পৰা বি অপশন যেটো এডমিশন সাৰ্টিফিকেট থাকে তাতে আপুনি বি অপশনটোত ক্লিক কৰিব লাগিব তাত আপুনি ক্লিক কৰি কিনে আপুনি বি অপশনটোত ক্লিক কৰিব লাগিব আৰু আপোনাৰ যেটো এডমিট কাৰ্ড হয় এটো ডাউনলোড কৰিব লাগিব আৰু ডাউনলোড কৰি কিনে আপুনি এটা প্ৰিন্ট আউট আপোনাৰ তাত ৰাখিব নেক্সট হ'ব আপুনি এক্সাম দিওতে আপুনি কি কি ডকুমেন্টস ক্যাৰি কৰি লৈ যাব লাগিব ফাৰ্ষ্টত আপোনাৰ যেটো এডমিট কাৰ্ড আপুনি ডাউনলোড কৰিছিলে সেই এডমিট কাৰ্ডটো আপুনি লগত ল'ব নেক্সট আপোনাৰ অৰিজিনাল ফটো থকা আইডি কাৰ্ড ল'ব লাগিব যত আপুনি ইউজ কৰিব পাৰে আধাৰ কাৰ্ড পেন কাৰ্ড লগতে ভোটাৰ আইডি বা আপুনি ড্ৰাইভিং লাইসেন্স বা আপুনি পাসপোৰ্ট ইউজ কৰিব পাৰে যিকোনো এটা আইডি আপুনি ফটো থকা আপুনি ইউজ কৰি মানে লৈ যাব লাগিব এক্সাম দিওতে নেক্সট আপোনাৰ পাসপোর্ট সাইজ ফটো যদি রিকোয়ার হয় তাতে আপনার এডমিট কার্ডত মেনশন কৰি দিয়া থাকিব যদি রিকোয়ার হয় আপুনি তাতে পাসপোর্ট সাইজ ফটোগ্ৰাফ লৈ যাব লাগিব আৰু যদি তাতে মেনশন কৰা নাই দেন আপুনি এটো ফটো ল'ব নালাগে এতিয়া চাব ইম্পৰ্টেন্ট ইনস্ট্ৰাকশন খিনি আপুনি এক্সাম দিওতে আপোনাৰ যেটো এডমিট কাৰ্ড হয় এটো আপুনি ক্যাৰি কৰি লৈ যাব লাগিব আপোনাৰ লগতে আপোনাৰ যেটো ফটো থকা আইডি কাৰ্ড এটা আপুনি যিকোনো ল'ব লাগিব নেক্সট আপুনি চাব আপুনি মোবাইল ফোন বা স্মার্ট ওয়াচ বা ক্যালকুলেটর বা এনি ইলেকট্রনিক যিখিনি ডিভাইস আছে আপুনি এখিনি এটাও আপুনি যেটো এক্সাম সেন্টার হয় যাতে লৈ যাব নোৱাৰিব আপুনি ফলো কৰিব লাগিব যেটো এডমিট কাৰ্ডত আপোনাৰ এক্সামিনেশন অফিচিয়েল যিখিনি ইনস্ট্ৰাকশন দি আছে আপুনি এক্সামৰ কাৰণে এখিনি ফলো কৰিব লাগিব আৰু এটো নোটিফিকেশন ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰিব জব এলাৰ্ট এসকে টিমৰ পৰা আপুনি উইদিন 48 আৱাৰ্ছৰ ভিতৰত ৰেসপন্স পাব ইম্পৰ্টেন্ট যিখিনি লিংক মই এই ভিডিওৰ ডেসক্ৰিপশনত আপোনাক প্ৰভাইড কৰি দিম পৰা চেক কৰিব পাৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো